Hey guys, পুৱাই বাছত এইফালে ৰূপজ্যোতি, এইফালে ৰীমা আৰু মিতালী গোটেইকেইজনী শুকাই গৈ আছোঁ আজি গুৰেশ্বৰ মানে প্ৰব্লেম। কালি মানে য'তে পাকঘৰ হয় তাতে ৰাতি হয় নিচিনা হ'ল আমাৰ। গৈ আছোঁ এতিয়া, পিছে বাছত গৈ আছোঁ এইফালে ট্ৰেইনত যাম, কিবা ৰৌতা বুলি কৈছে, তাতে যাম। আকৌ বাছৰ পৰা নামি সেইটো 5 কিলোমিটাৰ আৰু খোজকাঢ়ি যাব লাগিব বুলি কৈছে। তাকে 9:30 বজাত ট্ৰেইন আছে, কি হয় চাই থাককচোন। আমি এতিয়া অটত উঠিলোঁ, এইফালে গৈ আছোঁ ৰৌতাৰ পৰা ৰৌতা বাগানলৈ। হ'লে আৰু যিমান টেনশ্যনত মুখৰ হাঁহিটো লৈ জীয়াই থাকিব লাগে বুলি কয় যে, সেয়াই আৰু। এইফালে আহি পালোহি আমি ষ্টেচন। এইফালে আৰু তোক কেনেকুৱা দেখিছে, চবেই খোৱাত লাগিছে দেখিছেনে। এইফালে তাৰপিছত ময়ো এইফালে আনিছোঁ, খাওঁ মানে ভোকো লাগিছে। এতিয়া পইচা দিছে 200 টকা, মানে এনেকৈ গাই প্ৰতি 200 টকা পইচা, এনেই 900 টকা বোলে। 4জনী মিলাই 900 টকাত মানে আপোনাৰ শিয়ালমাৰী, দৰং জিলাৰ শিয়ালমাৰীৰ পৰা আপোনাৰ বাক্সা জিলাৰ গুৰেশ্বৰলৈ যাব দিছে। তো এতিয়া সেনেকৈয়ে আৰু মিলাই কোচাই অকণমান ভোকতো থাকিব নোৱাৰোঁ বুলিয়ে খাই মেলি যাম আৰু। পিছে টিকেট কাটিবলৈ গ'লোঁ, তেতিয়া এডভান্স টিকেট নাকাটো বুলি ক'লোঁ। কি বা এতিয়া ট্ৰেইনখন বা ইয়াতে কিমান দেৰি ৰখে, কি বা কেনেকুৱা জানিছোঁ। সেই এতিয়া খাই বৈ পিনে বহি আছোঁ গোটেইকেইজনী। প্ৰথম আহিছে 1 নম্বৰ প্লেটফৰ্মত, এয়া পুৰা মানুহ জাম দেখিছেনে, একদম সৌৱালৈকে জাম আছে। এইবিলাক হেৰিয়ালৈকে। এইখন আমাৰ নহয়, আমি যিহেতু ৰঙিয়া চাইডে মানে হেৰি হওক, আমাৰো বেলেগ মানে সিহঁতৰো বেলেগ। এইখন হ'ব ৰঙিয়ালৈকে যাব, কিন্তু আমাৰখন গুৰেশ্বৰলৈকে যাব আৰু, যিহেতু গুৰেশ্বৰৰ টিকেট কটা হৈছে। এইফালে ট্ৰেইন দিয়ক, লাষ্টৰ সময়ত দুখত হ'লেও মানে সুখত অকণমান হাঁহিটো মাৰিছোঁ, যিহেতু ট্ৰেইন প্ৰিয় নে কি কয়। আমাৰো ট্ৰেইনখন আহিব, চাই থাকক। ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল, দেখাইছোঁ ৰ'ব। আই ৰূপজ্যোতি জীৱ, এইটো বস্তু কৈছোঁ মই, আগৰ যিটো এইখিনি পৰি থাকিলে নপৰে নালাগে গাত। তো ফাইনেলি এইফালে গুৰেশ্বৰ পালোহি, বাল্টি হাতত লৈ। এইফালে গুৰেশ্বৰ। ইহঁতে বেডিং নমাইছে দেখিছে, য'ৰ পৰা ৰন ষ্টাৰ্ট কৰিছিলোঁ তাতে আকৌ আমনি পেলাম আৰু। এইফালে গোটেই সোপা দেখিছেনে, বেডিং লৈ মেলি যাম আৰু এতিয়া ক'ত। হৰ হৰ মহাদেৱ। এইফালে আকৌ টমটমত উঠিলোঁ, দেখিছেনে গুৰেশ্বৰ। এইফালে নিবলৈ আহিছে দাদাই, বলক তেতিয়াহ'লে গৈ আছোঁ। মানুহজন টেম্পতে, আমি পালোহি। এয়া আমাৰ ৰিহাৰ্চেল কেম্প আছিলে গাইছ, গম পাইছেনে। ইয়াত দেখিছেনে জংঘল হৈ আছে, গৰুৱে ঘাঁহ খাই আছে। এইফালে আমাৰ হেমন্ত দা, এইফালে এজনীক বিদায় দি দিলোঁ দেই। তাই ওচৰতে কোনোবা মামীয়েকৰ ঘৰ আছে, তালৈ গৈছে। সেয়ে আৰু এতিয়া আৰু আহিবলৈ আছে মানুহ।